মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যেহেতু আপুনি জেইলাৰ হয় এতিয়া মানে আপুনি যেতিয়া জেইলত থাকে কেনেকুৱা ধৰণৰ মানে কেদিবোৰ আহে ধৰক চাওক জেইলাৰ হিচাপে জব কৰাৰ পাছত মইতো প্ৰথম ভাবাই নাছিলোঁ যে জেইলত কেতিয়াবা কৰিম সৰুতে পাছত এতিয়া যেতিয়া মোৰ অভিজ্ঞতাটো অলপ বেলেগ ধৰণৰ কেতিয়াবা হয়তো মই মাৰ্ডাৰাৰ পাইছোঁ কেতিয়াবা হয়তো ৰেপিষ্ট পাইছোঁ কেতিয়াবা সৰু সৰু কাজিয়া এইবোৰ গৃহকন্দল বা লগৰ ফ্ৰেণ্ডৰ লগত কাজিয়া কৰাও পাইছোঁ কিন্তু এতিয়া খুব পেথেটিক ট্ৰেণ্ড এটা চলি আছে সেইটো হৈছে কি NDPS এক্টখিনি মানে যিখিনি ড্ৰাগছ ৰিলেটেড মানুহ আহে সেইখিনি একদম য়াং ষ্টাফ য়াং এইজৰ মানুহখিনি আহে সেইটো এতিয়া পেথেটিক কণ্ডিশ্যন ছ'চাইটিৰ মানে এটা উদং বুকু আৰু যিটো আমি এতিয়া দেখিবলৈ পাই আছোঁ তেওঁলোকৰ বাবে আপুনি কি মেছেজ এটা দিব বিচাৰিব জেইলাৰ হৈ পিনে আপুনি আজিৰ যুৱক কালিলৈ আমাৰ দেশৰ ভৱিষ্যত গতিকে আমি এই নৱপ্ৰজন্ম যদি এইটো পথেৰে চলি আছে গতিকে আমাৰ ভৱিষ্যত কেনেকুৱা হ'ব সেইটো আমি অলপ চিন্তা কৰিবলগীয়া গতিকে মই ডেফিনেটলি পেৰেণ্টছসকলকো ক'ম আৰু আমাৰ সমাজৰ চিন্তকসকলকো ক'ম আমি যেনেধৰণে হয় তেওঁলোকক এই বিপথে চলাৰ পৰা আমি বন্ধ কৰিব লাগে আৰু যিসকল ড্ৰাগছৰ পেডলাৰ বা যোনে ব্যৱসায় কৰি আছে তেখেতসকলে এইটো উপলব্ধি কৰা উচিত যে আজি হয়তো মই বিক্ৰী কৰি লাভৱান হৈছোঁ আৰ্থিকভাৱে কিন্তু কালিলৈ মোৰ সন্তান মোৰ নাতিও এইটো জালত পৰিব পাৰে গতিকে তেওঁলোকো সতৰ্ক হ'ব লাগে গতিকে খুব সুন্দৰ এটা মেছেজ দিছে ভাল লাগিছে ৰাইজে অকণমান বুজি পোৱাটো বিচাৰোঁ